উপায়ন্তৰ হৈ পেলাই পিঠিত ষ্টাম্প মৰা আমাক গৰুচুৰৰ দলটোৱে নামনি অসমত হাহাকাৰময় পৰিস্থিতি সৃষ্টি কৰিছে। নমস্কাৰ, সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলে। আৰু আপোনালোকক এটা মই ভাল খবৰ দিওঁ দেই। এটা ভাল খবৰ নহয়, দুটা ভাল খবৰ আছে। এটা মই ক'ব পাৰিম আৰু এটা মই ক'ব নোৱাৰিম। আৰু প্ৰথমটো ভাল খবৰ হ'ল কি, মোৰ আজি 40,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল আৰু ফেচবুকত হ'ল 20,000। যিয়ে নহওক, মই বহাগৰ পৰাহে ফেচবুকত ভিডিঅ' দিবলৈ লৈছিলোঁ, তাৰ আগত মই দিয়া নাছিলোঁ। বহাগৰ পৰা এতিয়া আৰু কেইমাহ ন, বহাগ জেঠ আহাৰ শাওণ, এই 4 মাহত মোৰ 20,000 কমপ্লিট হৈ গ'ল। বাৰু সেইটোৱে আৰু ইউটিউবত মোৰ 40,000 কমপ্লিট হ'ল। আৰু এইখিনি কাৰ কাৰণে সম্ভৱ হৈছে? আপোনালোকৰ কাৰণে। মই কি দিব পাৰিছোঁ নোৱাৰিছোঁ সেইটো মই নাজানো, কিন্তু মানুহখিনিয়ে ইমান সুন্দৰকৈ আঁকোৱালি লৈছে, তাৰ কাৰণে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আপোনালোকক মই একো দিব নোৱাৰোঁ, হ'লেও মই যি জানো যি পাৰোঁ তাকে মই দি যাওঁ, নহয়নে? কিন্তু কি জানেনে, আৰু আপোনালোকৰ কমেণ্টবিলাক দেখি গম পাওঁ। আৰু কিছুমানে কয় তুমি এনেকেই বনাই যাবা, এনেকুৱাই কি কৰিবা। যিসকল মানে বয়োজ্যেষ্ঠ মানুহ বহুতে চায়, তেওঁলোকৰ কমেণ্টবিলাকো পোৱা যায়। আৰু যিয়ে নহওক, মোৰ ভিডিঅ' যিসকলে চায় বা নতুনকৈ যিসকলে চাবলৈ লৈছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ। আৰু ইমান সুন্দৰ সুন্দৰ কমেণ্ট তেওঁলোকে নিজৰ নেট খৰচ কৰি ইমান ডাঙৰ ডাঙৰকৈ লিখে। মোৰহে কিন্তু কি হয় জানেনে, উত্তৰ দিবলৈ সময় নোহোৱা হৈ যায়, লাইক কৰি থৈ দিওঁ। সেইটো কাৰণে আপোনালোকে বেয়া নাপাব। মোৰ ফালৰ পৰা আকৌ এবাৰ আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু দ্বিতীয়টো ভাল খবৰ, আপোনালোকে মুঠতে আশীৰ্বাদহে কৰি থ'ব, সিমানে কৈছোঁ। মানে মোৰ কাৰণে ক'ব যে মানুহজনীৰ কাৰণে আশীৰ্বাদ এটা থাকিলে, সেইটো হ'লে মোৰ কাৰণে বহুত যথেষ্ট। আপোনালোকে মোক টকা পইচা দিব নালাগে, সেইটোৱে। বাৰু এতিয়া যি কি নহওক, এতিয়া আহোঁ মেইন কথাটোলৈ দেই। এইখিনিতো বাৰু মোৰ কথাটো কৈয়ে ল'লোঁ। এতিয়া কি কথাটো জানেনে, আপোনালোকে সকলোৱে গম পায়, উজনি হওক নামনি হওক একদম চৰকাৰে খেলি মেলি হেৰি কৰি আছে। লখিমপুৰতেই হওক, সেইদিনাখন আপোনালোকে সকলোৱে গম পায়, কুনগুন চেতিয়া বুলি যে তেওঁলোকৰ সেইফালে সেয়া গ'ল, যোৱাৰ পিছত এতিয়া হৈ আছে নামনি ছাইডে। আৰু ধুবুৰীতে হওক বা এইফালে কিবা চাৰুপেটীয়া এইটো ছাইডে এইবিলাক দেখিছে, য'ত য'ত মানে উচ্ছেদ হৈছে। আৰু এতিয়া মামাই কি কৰিছে জানেনে, ভঙা পতা খেল আৰম্ভ কৰি আছে। চাওক, মামাই কৈছে কি এইবিলাক মানে বহিৰাগত কিবা বাংলাদেশী চাংলাদেশী এইবিলাক কৈছে, হয়নে নহয়? কিন্তু সেইবিলাকক যদি বাংলাদেশী হয়, আমাৰ হিন্দুৱে হওক বা মুছলমানেই হওক, বাংলাদেশী হ'লে বাংলাদেশত থৈ আহিব লাগে, নহয়নে? কিন্তু সেইটোকে নকৰি পেলাই তেওঁলোকে আৰু এবাৰ ইয়াৰ আগতেও বোলে উচ্ছেদ কৰিছিলে, উচ্ছেদ কৰি তেওঁলোকক তাত মানে থাকিব দিছিলে। আকৌ সেই জেগাটো এতিয়া মামাই মানে সেইবিলাক কি হৈছে, বহিৰাগত কোম্পানীক আচলতে চমজাইছে। আৰু সেইকাৰণে এই মানুহখিনিক, দুখীয়া মানুহখিনিক কি কৰিছে, আকৌ উচ্ছেদ কৰিছে। আকৌ তেওঁলোকক মানে এককালীন সাহায্য দিছে 50,000 টকাকে, আৰু ক'ৰবাত মাটি দিছে। সেইখননো কৰিব কিয় লাগে? সেইখিনি কৰিব লাগে যদিয়ে, তেন্তে হ'লে তেওঁলোকক উচ্ছেদ কৰিছে কিয়? যদি সেইখিনিয়ে দিবই লাগে, যদি তেওঁলোকে অবৈধভাৱে দখল কৰি আছে, তেওঁলোকক ইয়াৰ পৰা পঠাই নিদিয়ে কিয়? হয় নে নহয়? সেইবিলাক কথা ক'লেই মানে কি হয়, এচামৰ গাত লাগে। আৰু গাত লগাৰ লগে লগে বেয়া বেয়া কমেণ্ট কৰে। কিন্তু আজিকালি মই বেয়া কমেণ্টক মই কেৰেপ নকৰোঁ। আপোনালোকে মোক ইমান সুন্দৰ সুন্দৰ কমেণ্ট দিয়ে, আৰু সেই কমেণ্টবিলাকৰ মাজত সেইবিলাক বাৰু মোৰ চকুত পৰিবনে? সেইবিলাক মই চকু নিদিওঁ। আৰু যিবিলাক বেয়া পাওঁ মই ডাষ্টবিনত পেলাই যাওঁ। আৰু যিমানবিলাক মোক দীঘল দীঘল কমেণ্ট কৰে, তাৰ মাজত এইবিলাক একো কুটাই নহয়, এনেকেই ক'লোঁ। গতিকে আপোনালোকে নিজেই কওকচোন, যদি এই চৰকাৰখন, মই কথা এটা কৈছোঁ, ইমান বস্তুৰ দাম বাঢ়িছে, এতিয়া মাংসৰ দামো হুৰাহুৰে বাঢ়ি গৈছে। ব্ৰইলাৰ মাংসৰ 40 টকা নে 50 টকা বাঢ়িছে, নিউজতে দেখিছোঁ। আৰু এইবিলাকো তেনেকৈ মাংসৰ দাম 100 টকাকৈ বাঢ়িছে। মেডিচিনৰ এইবিলাকতো আছে, ডক্টৰৰ ফিজ আছে। আজিকালি মানে কি ইমান এটা গৰম বুলিয়ে নহয়, যিয়ে নহওক, GMCতে হওক, মইতো গুৱাহাটীৰ কথা কৈছোঁ GMCতে হওক বা ক'ৰবাতেই হওক, ডক্টৰৰ ফিজ আজিকালি প্ৰাইভেটত দেখাবলৈ গ'লে 700-800 টকা। আৰু মেডিচিনবিলাকতো এক্সট্ৰা আছে, আৰু এইবিলাক টেষ্ট কৰাবিলাকতো আছেই ন। আৰু GMCত যোৱাৰ লগে লগে গোটেই দিনটো যায়, আৰু লগে লগে ইমান গেলা গৰম, ইমান মানুহ হয়। আৰু তাকে কি কৰিছে জানে, খণ্ড খণ্ড কৰি পেলাই টুকুৰা টুকুৰ কৰি এজাকমান কৰ্মচাৰী সুমুৱাই থৈছে। মানে গৰমত সেই মেডিকেলখনত যাব নোৱাৰে, মানুহ মৰিব, এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া।
ইখন ফেন লগাব ফেন বেয়া সিখন লগাব ফেন বেয়া তেনেকুৱা মেডিকেল আমাৰ GMCত যি কি নহওক বাৰু মই এতিয়া সেইটো কথা ক'বলৈ নাযাওঁ ইমান মানে বস্তুৰ দাম বাঢ়িছে গেছৰ দামৰ পৰা আদি কৰি কিমান কি আৰু আমাৰ মানুহখিনিতো আৰু 1200 টকা কাৰণে লাগি মৰি আছে যিয়ে নহওক বাৰু কিছুমানে 1200 টকাটোৱে বহুত বুলি ভাবিছে ভাবক সেইবিলাক আমাক ক'ব লগা নাই কিন্তু ইমান ধাৰ লৈ আছে আপোনালোকে জানেই নহয় জানো এই ধাৰ লৈ আমুক কৰিছে তামুক কৰিছে সংসাৰৰ কোটি কোটি টকা ধাৰ লৈছে আৰু আঁচনি নামত খৰচ কৰিছে আৰু সেইখিনি মাধমাৰ কাক দিছে আমাকে দিয়া নাই জানো এতিয়া উচ্ছেদিতৰ নামত এতিয়া তেওঁলোকে যে টকা দিবলগীয়া হৈছে সেই উচ্ছেদ যে কৰিছে তাত আপোনালোকে ভাবে নেকি যে পইচা পাতি দিব নালাগে বুলি সেইবিলাকতো বহুত পইচা খৰচ হয় আৰু সেইটো কাৰণে আচলতে মামাৰ মাথাৰ নষ্ট হৈছে হৈ পেলাই কি কৰিছে এইবিলাক মানে এইবাৰ মানে হেৰি মুখ্যমন্ত্ৰী পদটো সৰ্বানন্দ ভিডিঅ'টো বনাই থাকোঁতে কি হ'ল জানেনে হঠাতে কাৰেণ্টটো গুচি গ'ল বাৰু যি কি নহওক মই যে ক'লোঁ উচ্ছেদিত পৰিয়াললৈ ভাল খবৰ আৰু যিমানবিলাক গৃহহীন হৈছিলে তেওঁলোকক মামায়ে এতিয়া সাহায্য দিব গতিকে কি সাহায্য দিয়ে কি কথা আপোনালোকে নিজে শুনি চাওকচোন মই যদি মিছাকে কৈছোঁ শুনক আপোনালোকে আৰু জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ হাজাৰ হাজাৰ উচ্ছেদিত লোকৰ বাবে এই মুহূৰ্তত এটা অত্যন্ত ডাঙৰ খবৰ গৃহহীন হোৱা হাজাৰ হাজাৰ পৰিয়ালক দিয়া হ'ব পুনৰ সংস্থাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে চৰ অঞ্চলত প্ৰতিজন উচ্ছেদিতক সংস্থাপনৰ ব্যৱস্থা কৰি দিব চৰকাৰে 1971ৰ পূৰ্বে অহা প্ৰতিজন মুছলমানক দিয়া হ'ব চৰ অঞ্চলৰ ভূমি জিলা আয়ুক্তৰ ওচৰত আবেদন কৰিলেই চৰকাৰে কৰি দিব পুনৰ সংস্থাপনৰ ব্যৱস্থা ৰাজ্যত চলি থকা বৃহৎ উচ্ছেদ অভিযানৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ডাঙৰ মন্তব্য কৰিছে ৰাজ্যত হাজাৰ হাজাৰ উচ্ছেদিত লোকক দিয়া হ'ব পুনৰ সংস্থাপন আৰু চৰ অঞ্চলত প্ৰতিটো উচ্ছেদিত পৰিয়ালক দিয়া হ'ব পুনৰ সংস্থাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত চলি থকা বৃহৎ উচ্ছেদ অভিযানৰ মাজতে আজিৰ দিনটোত এটা অত্যন্ত জৰুৰী মন্তব্য কৰিছে চৰ অঞ্চলত প্ৰতিজন উচ্ছেদিত লোকক বা প্ৰতিটো উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিয়া হ'ব 1971 চনৰ পূৰ্বে অহা প্ৰতিটো পৰিয়ালে পাব পুনৰ সংস্থাপন আৰু ইয়াৰ বাবে এতিয়া তেওঁলোক যে বেদখলকাৰীসকল যে ভূমিহীন সেই কথা প্ৰমাণ কৰিব লাগিব আৰু তাৰ লগতে তেওঁলোক যে 1971 চনৰ পূৰ্বে আহিছিল সেই কথা প্ৰমাণ কৰিব লাগিব আৰু এই দুটা কথা প্ৰমাণ কৰাৰ পিছতে উচ্ছেদিত হাজাৰ হাজাৰ লোকে পাব চৰ অঞ্চলৰ ভূমি গৃহহীন হোৱা হাজাৰ হাজাৰ পৰিয়ালক পুনৰ সংস্থাপন দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত এটা ডাঙৰ মন্তব্য কৰিছে চৰ অঞ্চলত প্ৰতিজন বা প্ৰতিটো উচ্ছেদিত পৰিয়ালক সংস্থাপনৰ ব্যৱস্থা কৰি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে ৰাজ্যত এতিয়া বৃহৎ উচ্ছেদ অভিযান চলি আছে উজনিৰ পৰা নামনিলৈ বৃহৎ উচ্ছেদ অভিযান চলিছে আৰু ৰাজ্যত চলি থকা এই বৃহৎ উচ্ছেদ অভিযানৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে ৰাজ্যত উচ্ছেদিত পৰিয়ালসমূহৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ প্ৰতিটো উচ্ছেদিত পৰিয়ালক চৰ অঞ্চলত পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিয়া হ'ব জিলা আয়ুক্তৰ ওচৰত আবেদন কৰিলে উচ্ছেদিত পৰিয়ালক প্ৰদান কৰা হ'ব চৰ অঞ্চলৰ ভূমি এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ হাজাৰ হাজাৰ উচ্ছেদিত পৰিয়ালৰ বাবে মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ উচ্ছেদিত প্ৰতিটো অঞ্চলক চৰ অঞ্চলত সংস্থাপনৰ ব্যৱস্থা কৰি দিব ৰাজ্য চৰকাৰে 1971 চনৰ পূৰ্বে অহা প্ৰতিজন মুছলমানক দিয়া হ'ব চৰ অঞ্চলৰ ভূমি জিলা আয়ুক্তৰ ওচৰত আবেদন কৰিলে চৰকাৰে কৰি দিব পুনৰ সংস্থাপনৰ ব্যৱস্থা আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছিল প্ৰথমে মন্তব্য আগবঢ়াইছো নদী ভাঙা মানুহে যেতিয়া জিলা উপায়ুক্তক পপুলাৰ দিয়ে যে মোৰ মাটি নাই লেণ্ডলেছ তেতিয়া জিলা উপায়ুক্ত আমি চৰতে বহুৱাই দিম নহয় চৰতটো হাজাৰ হাজাৰ বিঘা মাতব্বৰে লৈ আছে আজি যদি লেণ্ডলেছ মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছোঁ আৰু মই 1971 চনৰ আগত অহা মানুহ আমি চৰকাৰে চৰতে মাটি দি দিম আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত আপোনালোক কিয় আহি সোমাই যায় সমস্যাটো তাৰ পৰা
তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে। সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল এভিকশ্যন নহয়, এভিকশ্যনৰ লগত আমাক সংখ্যালঘিষ্ঠ কৰা এটা নিশ্চিতভাৱে ষড়যন্ত্ৰও লুকাই আছে। নদী ভাঙা মানুহে যেতিয়া জিলা যেতিয়া জিলা উপায়ুক্তক পপুলাৰ দিয়ে যে মোৰ মাটি নাই, লেণ্ডলেছ, তেতিয়া জিলা উপায়ুক্ত আমি চৰতে বহুৱাই দিম নহয়। চৰতটো হাজাৰ হাজাৰ বিঘা মাতব্বৰে লৈ আছে। আজি যদি লেণ্ডলেছ মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছোঁ আৰু মই 1971 চনৰ আগত অহা মানুহ, আমি চৰকাৰে চৰতে মাটি দি দিম। আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত আপোনালোক কিয় আহি সোমাই যায়? সমস্যাটো তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে। সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল এভিকশ্যন নহয়, এভিকশ্যনৰ লগত আমাক সংখ্যালঘিষ্ঠ কৰা এটা নিশ্চিতভাৱে ষড়যন্ত্ৰও লুকাই আছে। নদী ভাঙা মানুহে যেতিয়া জিলা উপায়ুক্তক পপুলাৰ দিয়ে যে মোৰ মাটি নাই, লেণ্ডলেছ, তেতিয়া জিলা উপায়ুক্ত আমি চৰতে বহুৱাই দিম নহয়। চৰতটো হাজাৰ হাজাৰ বিঘা মাতব্বৰে লৈ আছে। আজি যদি লেণ্ডলেছ মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছোঁ আৰু মই 1971 চনৰ আগত অহা মানুহ, আমি চৰকাৰে চৰতে মাটি দি দিম। আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত আপোনালোক কিয় আহি সোমাই যায়? সমস্যাটো তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে। সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল এভিকশ্যন নহয়, এভিকশ্যনৰ লগত আমাক সংখ্যালঘিষ্ঠ কৰা এটা। আৰু ৰাজ্যত চলি থকা বৃহৎ উচ্ছেদ অভিযানৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। ৰাজ্যৰ হাজাৰ হাজাৰ গৃহহীন হোৱা পৰিয়ালৰ বাবে মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। উচ্ছেদিত প্ৰতিটো পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত চলি থকা উচ্ছেদ অভিযানৰ মাজতে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদিত লোকৰ বাবে, গৃহহীন হোৱা লোকৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ মন্তব্য কৰিছে। গৃহহীন হোৱা, ঘৰ ভাঙি দিয়া প্ৰতিটো পৰিয়ালকে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিয়া হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। জিলা আয়ুক্তৰ ওচৰত আবেদন কৰিলে চৰকাৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। 1971 চনৰ পূৰ্বে অহা প্ৰতিটো পৰিয়ালকেই চৰ অঞ্চলত সংস্থাপনৰ ব্যৱস্থা কৰি দিয়া হ'ব বুলি হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। জিলা আয়ুক্তৰ ওচৰত আবেদন কৰিলে প্ৰতিটো উচ্ছেদিত পৰিয়ালে লাভ কৰিব চৰ অঞ্চলৰ ভূমি। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্ছেদ অভিযানৰ মাজতে এটা ডাঙৰ মন্তব্য কৰিছে। যিসকল পৰিয়ালে 1971 চনৰ পূৰ্বে আহিছিলে এইসমূহ পৰিয়ালক চৰ অঞ্চলতে সংস্থাপনৰ ব্যৱস্থা কৰি দিয়া হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। জিলা আয়ুক্তৰ ওচৰত আবেদন কৰাৰ পিছতে সেই উচ্ছেদিত পৰিয়ালসমূহে, যিসমূহে 1971 চনৰ পূৰ্বে আহিছিলে, এই পৰিয়ালসমূহে চৰ অঞ্চলৰ ভূমি লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। আৰু ৰাজ্যৰ হাজাৰ হাজাৰ উচ্ছেদিত পৰিয়ালৰ বাবে মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। উচ্ছেদিত প্ৰতিটো পৰিয়ালকে চৰ অঞ্চলত সংস্থাপনৰ ব্যৱস্থা কৰি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। আৰু জিলা আয়ুক্তৰ ওচৰত আবেদন কৰিলে প্ৰতিটো উচ্ছেদিত পৰিয়ালে চৰ অঞ্চলত সংস্থাপনৰ ব্যৱস্থা লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াব লৈছোঁ। নদী ভাঙা মানুহে যেতিয়া জিলা উপায়ুক্তক পপুলাৰ দিয়ে যে মোৰ মাটি নাই, লেণ্ডলেছ, তেতিয়া জিলা উপায়ুক্ত নদী ভাঙা মানুহে যেতিয়া জিলা উপায়ুক্তক পপুলাৰ দিয়ে যে মোৰ মাটি নাই, লেণ্ডলেছ, তেতিয়া জিলা উপায়ুক্ত আমি চৰতে বহুৱাই দিম নহয়। চৰতটো হাজাৰ হাজাৰ বিঘা মাতব্বৰে লৈ আছে। আজি যদি লেণ্ডলেছ মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছোঁ আৰু মই 1971 চনৰ আগত অহা মানুহ, আমি চৰকাৰে চৰতে মাটি দি দিম।
আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত আপোনালোক কিয় আহি সোমাই যায় সমস্যাটো তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল এভিকশ্যন নহয় এভিকশ্যনৰ লগত আমাক সংখ্যালঘিষ্ঠ কৰা এটা নিশ্চিতভাৱে ষড়যন্ত্ৰও লুকাই আছে নদী ভাঙা মানুহে যেতিয়া জিলা উপায়ুক্তক পপুলাৰ দিয়ে যে মোৰ মাটি নাই লেণ্ডলেছ তেতিয়া জিলা উপায়ুক্ত আমি চৰতে বহুৱাই দিম নহয় চৰতটো হাজাৰ হাজাৰ বিঘা মাতব্বৰে লৈ আছে আজি যদি লেণ্ডলেছ মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছোঁ আৰু মই 1971 চনৰ আগত অহা মানুহ আমি চৰকাৰে চৰতে মাটি দি দিম আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত আপোনালোক কিয় আহি সোমাই যায় সমস্যাটো তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল এভিকশ্যন নহয় এভিকশ্যনৰ লগত আমাক সংখ্যালঘিষ্ঠ কৰা দেখিলে নহয় আপোনালোকে ভঙা পতা খেলখন সেইখনকে কয় যে ভঙা পতা খেল গতিকে সেইটোৱে আছিলে ভিডিঅ'টো আৰু সদশেষত সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকে কামনা কৰিছোঁ আৰু মোৰ সৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই